কিন্তু আজি 1.5 বছৰৰ পৰা যেতিয়ালৈকে সুভাষ ছাৰ মোক এই নভা প্ৰেডিক্টৰ দিছিলে হেল্থ নভা বুলি প্ৰথম প্ৰডাক্ট ওলাইছিল হেল্থ নভা তাৰপিছত ডাইবকেয়াৰ আৰু হেল্থ নভা দুটা দিছিলে মই প্ৰথম জইনিঙত এই ডাইবকেয়াৰ আৰু হেল্থ নভা প্ৰডাক্ট দুটা ব্যৱহাৰ কৰিছিলোঁ সেই দুটা প্ৰডাক্ট ব্যৱহাৰ কৰি মোৰ চুগাৰ যেতিয়া জুখিবলৈ গ'লোঁ কিমান আহিল জানেনে 130 মই নিজকে আচৰিত যে মই এইজন মানুহে এইজনত আহিলে কিয় চিন্তা কৰক যদি কোনোবা ইয়াত চুগাৰৰ পেচেণ্ট আছে তেতিয়াহ'লে সেই পেচেণ্টবিলাক নিতৌ ব্যৱহাৰ কৰক তাৰ গুণাগুণ 100% মই বুকু থপিয়াই গৈছোঁ এই সমাজৰ মাজত যে ভাল হ'বই হ'ব কিন্তু মই এক্সাৰচাইজ নকৰোঁ ৰাতিপুৱা খোজকাঢ়িব নাযাওঁ আৰু কোনো ধৰণৰ বাধা এতিয়া নাই আগত যেনিবা মই বাধা কৰিছিলোঁ এতিয়া ৰাতিপুৱা আহোঁতে মই মিঠাই খাই আছোঁ সুভাষ ছাৰে চাইছে আমাক বিজয়জন ছাৰে মোক মৰ্টন দিছে মই কৈছোঁ নাই নাখাওঁ তথাপিও খাওক টেঙা বুলি মই মৰ্টন খাইছোঁ আৰু মই মিঠাই খাইছোঁ সুভাষ ছাৰে গম পায় মই যেতিয়া ব্ৰেকফাষ্ট কৰিছোঁ আমি কহৰাত তেতিয়া মই সুভাষ ছাৰক কৈছোঁ আমি এতিয়া মিঠাই খাব লাগিব মুখখন মিঠা কৰি যাব লাগিব চিন্তা কৰক ডাঙৰ ৰসগোল্লাটো খাই আহিছোঁ মই প্ৰায় খাওঁ আৰু মই সকলো ধৰণৰ মাছ মাংস ব্যৱহাৰ কৰোঁ কিন্তু অলপ কম কৰোঁ কিন্তু কৰোঁ দেখিছোঁ চাওঁ যে স্বাস্থ্যটো ঠিক থাকিলে সকলো কথা ঠিক থাকে নিজৰ ব্ৰেইনৰ কণ্ট্ৰল হ'ল স্বাস্থ্য ঠিকে আপোনাৰ যদি পেটৰ গণ্ডগোল থাকে তেতিয়া আপোনাৰ স্বাস্থ্য ঠিক নাথাকিব মন ভাল থাকিবনে নাথাকে গতিকে হেল্থ নভা যোনে প্ৰডাক্ট ইউজ কৰিছে আৰু কৰা নাই যদিও কণ্টিনিউ কৰক আৰু আপোনালোকে ফুল নমেৰে খোজকাঢ়ি গৈছে ৰাতিপুৱা শুই উঠি ছাৰক সুধিছোঁ নভা খাই আছে নে বোলে খাইছোঁ